মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক 2021-22 চনৰ ক্লাছ 4ৰ যিখন এনুৱেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছিলোঁ। সেই কুৱেশ্যন পেপাৰখনৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰা নাছিলোঁ। মই কৈছিলোঁ যে যদি প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট কৰিবা। তোমালোকে কমেণ্ট নকৰিলা যদিও তোমালোকৰ মাজৰে কেইজনমান ছাত্ৰই তথা অভিভাৱকে মোক এটা বিশেষ ৰিকুৱেষ্ট কৰিলে, অনুৰোধ কৰিলে যে বাইদেউ কুৱেশ্যন পেপাৰখনৰ প্ৰথম পাৰ্টটো আপুনি দিয়ক। তেতিয়া মই সেইকাৰণে এই পাৰ্টটো কুৱেশ্যনখিনি আজি দিবলৈ সিদ্ধান্ত লৈছোঁ। মই পুনৰ কৈছোঁ, আজিৰ এই ভিডিঅ'টোত তোমালোকৰ ইতিমধ্যে যিটো ভিডিঅ' দিলোঁ মই ক্লাছ 4ৰ 2021-22 চনৰ ক্লাছ 4ৰ কুৱেশ্যন ইংৰাজী বছৰেকীয়া পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যন নম্বৰ 3 পৰা দিছিলোঁ। কুৱেশ্যন নম্বৰ 1 আৰু 2 থাকি গৈছিল আৰু মই তোমালোকক অনুৰোধ কৰিছিলোঁ যে যদি তোমালোকক লাগে তেতিয়াহ'লে মোক ক'বা, মই কৰি দিম। এতিয়া যদিও তোমালোক আটাইবোৰে কমেণ্ট নিদিলা কোনেও, তথাপিতো 2-1 মোক ব্যক্তিগতভাৱে যোগাযোগ কৰি ক'লে যে এই 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নখিনি বাইদেউ এবাৰ আপুনি কৰি দিয়ক। গতিকে মই সেইসকলৰ অনুৰোধ ৰক্ষা কৰি এই ভিডিঅ'টো বনালোঁ আৰু এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 1 এইটো আছিলে কোট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট 8 লাইনছ অফ দ্য পয়েম অফ দ্য ফলোয়িং আই ৱণ্ডাৰ বুলি তোমালোকৰ এটা কবিতা আছে তোমালোকৰ কিতাপত ক্লাছ 4ৰ ইংৰাজী পেপাৰত, ইংৰাজী টেক্সট বুকত। সেই আই ৱণ্ডাৰ কবিতাটো তোমালোকক লিখিবলৈ কৈছে 8 লাইন দেই। এইটো 29 নম্বৰ পেজত তোমালোকৰ আছে, চোৱা কিতাপত মই চাইছিলোঁ কবিতাটো। এই আই ৱণ্ডাৰ কবিতাটোত এইটো চোৱা, আই ৱণ্ডাৰ এই কবিতাটোৰ 8 শাৰী লিখিব লাগে। 1, 2, 3, 4, 5, 6, 7, 8 এই স্কাইলৈকে। তাৰমানে এই 10 নম্বৰ লেচন নম্বৰ 10 এইটো তোমালোকৰ এই 10 নম্বৰ পাঠটোৰ এই কবিতাটোৰ প্ৰথম তোমালোকে কি কৰিবা, কুৱেশ্যন নম্বৰ 1 বুলি লিখিবা। লিখি পেলাই তাৰপিছত তাৰ আনচাৰ ANS এনেকৈ লিখিবা। লিখি তাৰপিছত লিখিবা আই ৱণ্ডাৰ এনেকৈ লিখিবা। এই ছবিটো নালাগে বাৰু, ছবিটো আঁকাৰ দৰকাৰ নাই আকৌ দেই। তাৰপিছত তোমালোকে এই শাৰীকেইটা যেনেকৈ আছে কিতাপত তেনেদৰে লিখিব লাগিব। যেনেকৈ আছে যি শাৰীত যোনটো শব্দৰ পৰা যলৈকে আছে। তো কিছুমানে কি কৰা, ভুলটো কৰা কি, অফেন ডু আই ৱণ্ডাৰ এইখিনিতে জেগা থাকিলে এই হোৱেনটোও লিখি দিয়ে কিছুমানে। এনেকৈ নহয়, এই অফেনৰ পৰা ৱণ্ডাৰলৈকে ফাৰ্ষ্ট লাইনটোত লিখিবা, হোৱেনৰ পৰা ৱণ্ডাৰলৈকে 2 নম্বৰটোত লিখিবা। তাৰপিছত 3 নম্বৰ লাইনটোত তেনেকৈ দ্য গ্ৰাছ ইজ অলৱেজ গ্ৰীণ এনেকৈ যেনেকৈ আছে এনেকৈ লিখিবা। আৰু য'ত য'ত কমা ফুল ষ্টপ আছে সেই ফুল ষ্টপ তোমালোকে দিবা। এই কবিতাটো এটা কথাত ভাল, তোমালোকৰ ক'তো তেনেকৈ কমা নাই, দেখিছানে? অকল খালী 4 লাইনৰ পিছত 4 নম্বৰ লাইনটোৰ শেষত এটা ফুল ষ্টপ আছে, দেখিছা? অফেন আই ৱণ্ডাৰ when I see and ponder the grass is always green and the wind is never seen এই চিনত এটা ফুল ষ্টপ আছে আৰু ক'তো একো কমা নাই। তাৰপিছত when the moon is not round the missing bit is not found the cloud hangs so high who fixes a rainbow in the sky আকৌ ইয়াতে এই 4 নম্বৰ শাৰীটোত ইয়াত ফুল ষ্টপ আছে আৰু ক'তো কমা নাই। গতিকে ভুল হোৱাৰ সম্ভাৱনা কম থাকে। তোমালোকে খালি বানান চাবা আৰু লাইনবিলাকত কোনটো শব্দৰ পৰা কোনটো শব্দলৈ আছা ভাল ধৰণে এনেদৰে প্ৰেক্টিছ কৰিবা। ঘৰত লিখি চাবা, বাৰে বাৰে নোচোৱাকৈ লিখিবা। যদি কিবা শব্দ ভুল হয় সেই শব্দটো 10 বাৰ 12 বাৰ ৰিপিট কৰি
বাৰে বাৰে মুখেৰে গাই গাই লিখিবা, তেতিয়া তোমালোকৰ সকলো শব্দ শুদ্ধকৈ লিখিব পাৰিবা। আৰু আঠ শাৰী আছে, 8 নম্বৰ থাকে, গতিকে তাত যদি কিবা এটা শব্দ ভুল হ'বলৈ হয় তাৰ 1 নম্বৰ কটা যাব। গতিকে তোমালোকে এই কথাটো ভালদৰে মনত ৰাখি কবিতাটো মুখস্থ কৰিবা আৰু ঠিক কোনো ভুল নোহোৱাকৈ নিৰ্ভুলভাৱে যাতে 8 শাৰী লিখিব পাৰা তাৰ চেষ্টা কৰিবা দেই। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। কুৱেশ্যন নম্বৰ 2, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 10। যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে। ইয়াত 10টাতকৈ বেছি আছে, কিন্তু মই তোমালোকক আটাইকেইটা কুৱেশ্যনৰ আনচাৰেই কৰি দিম, কাৰণ আটাইকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট। এই বছৰ হয়তো 12টা নিদি 10টাই দিব পাৰে, বা যিকোনো 10টা নিদি গোটেই যিকেইটা দিবা আটাইকেইটা কৰিবলগীয়া হ'ব পাৰে। গতিকে সেইকাৰণে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দেখুৱাইছোঁ। হোৱাট ৱাজ দ্য নেইম অফ নেতাজী। আৰু এটা কথা মন কৰিবা, 2 মাৰ্ককৈ আছে, বৰ দীঘলো লিখিব নালাগে দেই, বৰ দীঘলকৈ আনচাৰ লিখিব নালাগে, যিখিনি সোধা হৈছে সেইখিনি লিখিলেই হ'ল। কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেইম অফ নেতাজী। তোমালোকে কি কৰিবা, আনচাৰটো লিখোঁতে 2A এনেকৈ দিবা, দি পেলাই লিখিবা আনচাৰ। নেতাজীজ নেইম ৱাজ সুভাষ চন্দ্ৰ বোস। নেতাজীজ নেইম ৱাজ সুভাষ চন্দ্ৰ বোস। এই বানানবোৰ চাবা দেই। তাৰপিছতে দ্বিতীয় প্ৰশ্নটো চোৱা। আৰু এইখিনি অভিভাৱকসকলক মই এটা অনুৰোধ কৰোঁ, আপোনালোকে প্ৰশ্নবিলাকৰ আজৰি সময়ত ল'ৰা ছোৱালীক ধৰি লওক 5টা প্ৰশ্নই দিয়ক, প্ৰশ্ন 5টা লিখি দিব, যাতে নোচোৱাকৈ তেওঁলোকে উত্তৰ লিখে। আৰু সেই উত্তৰখিনি আপোনালোকে বহীৰ লগত বা মোৰ ভিডিঅ'ত থকা উত্তৰৰ লগত মিলাই চাব, তেওঁলোকে শুদ্ধকৈ লিখিছে নাই। যদি ভুল লিখে সেইটো আকৌ পঢ়িবলৈ দিব। তেনেদৰে আপোনালোকে অভ্যাস কৰালে নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীয়ে সুফল লাভ কৰিবলৈ সমৰ্থ হ'ব। কিন্তু তাকে নকৰি যদি আপুনি পঢ়া কৰি যোৱা বুলি এৰি দিয়ে, তেওঁলোকে কি পঢ়িছে কিমান শিকিছে নাচায়, তেতিয়াহ'লে তেওঁলোকে নিৰ্ভুলভাৱে শিকিব নোৱাৰিব। দ্বিতীয় প্ৰশ্নটো চাওক। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এক্স মেড অফ। প্ৰথম কুঠাৰখন কিহেৰে তৈয়াৰী আছিল? প্ৰথম কুঠাৰখন কিহেৰে তৈয়াৰী আছিল? তোমালোকে ধৰিব পাৰিছানে বাৰু এইটো কোনটো লেচনৰ পৰা দিছে? দ্য অনেষ্ট উডকাটাৰৰ পৰা দিছে। দ্য অনেষ্ট উডকাটাৰ নামৰ যিটো লেচন তাৰ পৰা দিছে। দ্য ফাৰ্ষ্ট এক্স ৱাজ মেড অফ গ'ল্ড। প্ৰথম এক্স বুলি ক'লে তোমালোকে এইটো কথা সন্দেহ নকৰিবা যে তেওঁৰ উডকাটাৰজনৰ কুঠাৰখনৰ কথা সুধিছে বুলি। এইটো সুধিছে চি গডে যি 3খন কুঠাৰ তেওঁক দেখুৱাইছিলে, তাৰে প্ৰথমখন কুঠাৰ কিহেৰে তৈয়াৰী আছিল? প্ৰথম কুঠাৰখন গ'ল্ডেৰে তৈয়াৰী আছিল, নহয় জানো? সোণৰ আছিল। দ্য ফাৰ্ষ্ট এক্স ৱাজ মেড অফ গ'ল্ড। তাৰপিছত দ্বিতীয় প্ৰশ্নটো চোৱা। হোৱাট ইজ দ্য নেইম অফ দ্য চুইট বয়। মৰম লগা ল'ৰাটোৰ নাম কি আছিল? মৰম লগা ল'ৰাটোৰ নাম কি আছিল? দ্য চুইট বয়জ নেইম ইজ। ইয়াত ইজ দিছে, গতিকে ইজ দিব দেই। মৰম লগা ল'ৰাটোৰ নাম কি? তেতিয়া দ্য চুইট বয়জ নেইম ইজ বৰুণ, বাট এভৰিবডি কলছ হিম মন। মৰম লগা ল'ৰাটোৰ নাম বৰুণ, কিন্তু সকলোৱে তেওঁক মন বুলি মাতে। এই কথাটো লিখিব লাগিব। হোৱাট ডে ইজ দ্য মাৰ্কেট ডে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। হোৱাট ডে ইজ দ্য মাৰ্কেট ডে। বজাৰৰ দিনটো কি বাৰ আছিল? এতিয়া তোমালোকে উত্তৰ লিখিবা। দ্য মাৰ্কেট ডে ইজ ছানডে। দ্য মাৰ্কেট ডে ইজ ছানডে। বজাৰৰ দিনটো দেওবাৰ আছিল, দেওবাৰ। তাৰপিছত ই প্ৰশ্নটো চোৱা। হুইচ ট্ৰিজ উইল দ্য বয় প্লাণ্ট। ল'ৰাটোৱে কি গছ ৰুব? ল'ৰাটোৱে কি গছ ৰুব? দ্য আনচাৰ হ'ব দ্য বয় উইল প্লাণ্ট মেংগো ট্ৰিজ। দ্য বয় উইল প্লাণ্ট মেংগো ট্ৰিজ। ল'ৰাটোৱে আম গছ ৰুব। তাৰপিছৰ প্ৰশ্নটো চোৱা। এফ। হু কেম আউট অফ দ্য ৰিভাৰ। নদীৰ পৰা কোন ওলাই আহিছিল? নদীৰ পৰা কোন ওলাই আহিছিল? ইয়াৰ উত্তৰটো হ'ব
The river god came out of the river. The river god came out of the river. নদীৰ পৰা জল দেৱতা ওলাই আহিছিল। হু ঠাইত দ্য ৰিভাৰ গড লিখি দিলা, বাকীখিনি একেই লিখিবা, খালি ফুল ষ্টপ লগাই দিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, জি হু ৱাজ দ্য চিফ অফ দ্য আজাদ হিন্দ ফৌজ। আজাদ হিন্দ ফৌজৰ মুখ্য কোন আছিল? মুখ্য অধিনায়ক কোন আছিল? আজাদ হিন্দ ফৌজৰ মুখ্য অধিনায়ক কোন আছিল? নেতাজী সুভাষ চন্দ্ৰ বোস ৱাজ দ্য চিফ অফ আজাদ হিন্দ ফৌজ। নেতাজী সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজৰ মুখ্য সেনাধিনায়ক আছিল। তাৰপিছত, হোৱাই ডু পিপল গ' টু দ্য ভিলেজ মাৰ্কেট। মানুহ বজাৰলৈ, গাঁৱৰ বজাৰলৈ কিয় যায়? মানুহবোৰ গাঁৱৰ বজাৰলৈ কিয় যায়? তো উত্তৰ হ'ব, পিপল গ' টু দ্য ভিলেজ মাৰ্কেট টু বাই এণ্ড চেল গুডছ। মানুহবোৰ বজাৰলৈ বস্তু কিনিবলৈ আৰু বেচিবলৈ যায়। কিছুমানে বস্তু কিনিবলৈ যায় আৰু কিছুমান মানুহে কি নিজৰ ঘৰত যিবিলাক বস্তু তেওঁলোকৰ তৈয়াৰ কৰে বা উৎপাদন হয়, খেতি কৰে, সেই বস্তুবিলাক বেচিবলৈ যায়। গতিকে বজাৰত দুই ধৰণৰ মানুহ হয়, কিছুমানে বেচে, কিছুমানে কিনে। হোৱাই ৱাজ দ্য উড কাটাৰ ছেড। খৰিকটীয়াজন কিয় দুখী হৈছিল? খৰিকটীয়াজন কিয় দুখী হৈছিল? The woodcutter was sad because his axe slipped down and fell into the river. খৰিকটীয়াজন দুখী হৈছিল কাৰণ তেওঁৰ কুঠাৰখন পিছলি নদীত পৰি গৈছিল, সেইবাবে তেওঁ দুখী হৈছিল। কাৰণ তেওঁৰ একমাত্ৰ সম্বল কি আছিল? সেই কুঠাৰখনেই, নহয় জানো? সেইখনেদিয়ে খৰি কাটি তেওঁৰ পৰিয়ালটো পোহপাল দিয়ে। গতিকে খৰিকটীয়াজনৰ যেতিয়া কুঠাৰখন পৰি গ'ল পানীত, তেওঁ দুখী হোৱাটো স্বাভাৱিক আছিল। হোৱাট আৰ দ্য নেমছ অফ দ্য চিলড্ৰেন অফ মোহন নাথ। মোহন নাথৰ ল'ৰা ছোৱালীকেইটাৰ নাম কি আছিল? মোহন নাথৰ ল'ৰা ছোৱালীকেইটাৰ নাম কি আছিল? দ্য নেমছ অফ চিলড্ৰেন অফ মোহন নাথ। মোহন নাথৰ ল'ৰা ছোৱালীকেইটাৰ নাম আৰ বৰুণ, কনক এণ্ড নীতা। আৰ বুলি এইকাৰণে কৈছোঁ, তিনিটা নহয়, গতিকে প্লুৰেল নাম্বাৰ, সেইকাৰণে ইয়াত ইজ নহয় আৰ হৈছে। ইয়াতে কুৱেশ্যনটোতো আৰ আছে। হোৱাট আৰ দ্য নেমছ অফ দ্য চিলড্ৰেন? দ্য নেমছ অফ দ্য চিলড্ৰেন অফ মোহন নাথ আৰ বৰুণ, কনক এণ্ড নীতা। তেওঁৰ ল'ৰা ছোৱালীকেইটাৰ নাম আছিল বৰুণ, কনক আৰু নীতা। এতিয়া কে প্ৰশ্নটো চোৱা, হাউ মেনি এক্সেছ ডিড দ্য উড কাটাৰ গেট ফ্ৰম দ্য ৰিভাৰ গড। জলদেৱতাৰ পৰা কেইখন কুঠাৰ খৰিকটীয়াজনে লাভ কৰিছিল বা পাইছিল? তেতিয়া উত্তৰটো হ'ব, দ্য উড কাটাৰ গট 3 এক্সেছ ফ্ৰম দ্য ৰিভাৰ গড। খৰিকটীয়াজনে 3খন এক্স পাইছিলে। কি কি? এখন লোহাৰ, তেওঁৰ নিজৰখন, আৰু এখন সোণৰ, এখন ৰূপৰ, নহয় জানো? এইখিনিতে এই প্ৰশ্নখনৰ শেষ হৈছে। 21-22 চনৰ ক্লাছ 4ৰ ইংৰাজী কুৱেশ্যন পেপাৰৰ দুটা ভিডিঅ' হৈ গ'ল। গতিকে দুইটা ভিডিঅ' মিলাই আমি কুৱেশ্যন পেপাৰখন 21-22 চনৰ ক্লাছ 4ৰ শংকৰদেৱ শিশু নিকেতনৰ এনুৱেল এক্সামৰ ইংৰাজী প্ৰশ্ন কাকতখন আজি সামৰিলোঁ। ইমানতে ভিডিঅ'টো এৰিছোঁ। তোমালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা, আৰু যদি কিবা ক'ব লগা থাকে মোক কমেণ্ট বক্সত লিখিলে মই সুখী হ'ম দেই। আশা কৰোঁ আটাই পৰীক্ষা ভালদৰে প্ৰিপেৰেশ্যন কৰি দিবা। অভিভাৱকসকলেও বিনম্ৰ অনুৰোধ, যাতে তেখেতসকলে নিজৰ সন্তানক এই ক্ষেত্ৰত অলপ সহায় কৰে। ধন্যবাদ।